Hey everyone, welcome to a day in my life. ৰাতিপুৱা উঠি দিনটো বিজি শিডিউল ষ্টাৰ্ট কৰাৰ আগত নিজৰ লগত কটোৱা সেই অকণমান সময়ে যেন কিবা নিজকে শক্তি দিয়াৰ দৰে লাগে। সদায় অৱশ্যে সেই সময় নাপাওঁ, বাট যেতিয়াই পাৰোঁ নিজকে সেই টাইম দিবলৈ চেষ্টা কৰোঁ। পিছে আজি ৰ'দ ইমান ওলোৱা নাই, বতৰটো ঠাণ্ডা। বাট ৰাতিপুৱা উঠি সেই চৰাইৰ মাত শুনি ইট ফিলছ ছ' ৰিলেক্সিং। আচ্ছা, মই বাৰু ব্লগ কৰা কিয় ষ্টাৰ্ট কৰিছোঁ জানেনে? কওঁ বাৰু, মই বহুতৰ ইউটিউব ভিডিঅ'জবোৰ চাওঁ। এদিন এনেকৈ চাই থাকোঁতে ভাৱ এটা আহিলে যে তেওঁলোকে নিজৰ লাইফটো কি ধুনীয়াকৈ কেপচাৰ কৰি ৰাখিব পাৰিছে। পিছলৈ যেতিয়া সেই ভিডিঅ'জবোৰ চাব, তেতিয়া কটোৱা প্ৰেচিয়াছ মমেণ্টছবোৰ চাগে আকৌ এক্সপিৰিয়েঞ্চ কৰিব পাৰিব, নহয় জানো? সেই ভাৱ লৈ মই নিজৰ কিছুমান স্পেচিয়েল মমেণ্টছবোৰ ফিল্ম কৰি ৰাখিম বুলি ডিচাইড কৰিলোঁ। তাকে মোৰ বেষ্ট ছাপৰ্টাৰ দুগৰাকীক মোৰ ফাৰ্ষ্ট ইউটিউব ভিডিঅ'টো দেখালোঁ। চাওকচোন কি ৰিয়েকশ্যন দিছে। হৈছে নেকি? এয়া হ'ল সীমা বা। তাই সদায় মোক মোৰ পেশ্যনবোৰ সদায় ছাপোৰ্ট কৰে। চ' লেটছ গেট ৰেডি ফৰ অফিচ। এয়া মোৰ ইউজুৱেল ৰুটিন হয়। উঠিয়ে গা চা ধুই ব্ৰেকফাষ্ট কৰি নিজকে ৰেডি কৰোঁ অফিচলৈ। ৰেডি হৈ থাকোঁতে কোন আহিছে চাওকচোন মোৰ ওচৰত। এয়া হ'ল মোৰ ল'ৰা। দিনটোলৈ অফিচলৈ গুচি যাওঁ, তাৰ লগত থাকিবলৈ সময় নোপোৱা যেন লাগে। সেইকাৰণে যিমানখিনি সময় পাওঁ তাৰ লগতে থাকিবলৈ মন যায়, খেলিব মন যায়। এয়া চাওকচোন মাক পুতেকৰ ফূৰ্তি। আজি এই ভিডিঅ'টো শ্বুট কৰি থাকোঁতে কথা এষাৰ মনত পৰিলে মোৰ অফিচৰ কলিগ এগৰাকী। তাই কয় যে মই যেতিয়া ৰেডি হৈ আহোঁ চাবলগীয়া হয়, বাট যেতিয়া মই ৰেডি হৈ নাহোঁ তেনেহ'লে আৰু ন' কমেণ্টছ। মানে বুজিছেতো, মানে চাবলগীয়া নহয়। সেইকাৰণে এই নিউ ইয়েৰত নিজে ৰিজলিউশ্যনৰ নিচিনা এটা লৈছোঁ যে সদায় অফিচ ধুনীয়াকৈ যাম, প্ৰপাৰ ৰেডি হৈ। সেইকাৰণে এতিয়া জেকেট পিন্ধোঁ নে কোট পিন্ধোঁ, এইযোৰ কাণফুলি পিন্ধিম নে সেইযোৰ ৰেডি কৰি আছিলোঁ। আৰু এয়াই মই মোক বাই ক'ব আহিছোঁ দিনটোৰ কাৰণে যে সি ধুনীয়াকৈ খেলি থাকক, সীমা বাৰ লগত থাকক, আইতাকৰ লগত থাকক। বাই কোৱাটো বৰ টান ন, তথাপিতো অলপ খং কৰি আহিছোঁ যেন সি উৎপাত নকৰে। এয়া মই অফিচ পালোহি। যিমানেই ঘৰত ৰেডি হৈ নাহোঁ কিয়, হেলমেট পিন্ধি স্কুটি চলাই অহাৰ পিছত চুলিৰ অৱস্থা এনেকুৱাই হয়। অফিচত অকণমান ফ্ৰী টাইম পাইছিলোঁ, সেই দেখি নিজৰ অকণমান হবি এটাই কৰিলোঁ। নতুনকৈ এটা হবি লৈছোঁ, চাওকচোন সেই সৰু কালৰ নিচিনাকৈ ৱৰ্ডছ বিচাৰি মাৰ্ক কৰি আছোঁ। কি যে ফূৰ্তি লাগিছিল নহয়। আৰু এয়া হ'ল মোৰ কলিগছ। বহুত ফূৰ্তি কৰোঁ আমি। এয়া আমাৰ লাঞ্চ টাইম চলি আছিল। কি যে ধেমালি হয় ন, সৰু সৰু কথাই যেন ফূৰ্তি লাগে। চাওকচোন তাৰপাছত যে ইমান কাম ওলাল নহয়, একো ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। নতুনো চাগে সেইকাৰণেও হ'ব পাৰে। এতিয়া আকৌ দৌৰাদৌৰি লাগিছে দেই ঘৰ পাবলৈ, ওমৰ ওচৰত যাবলৈ। সেয়াই ঠাণ্ডা বতৰত নিজকে ৰেডি কৰি লৈছোঁ স্কুটিখন চলাবলৈ।
মই আকৌ স্কুটি চলাই খুব ভাল পাওঁ। মনটো একদম শান্তি লাগি যায়, পিয়'ৰ প্লিছ। এয়া আমাৰ আহি পালেহি। ময়ে লৈ আনিলোঁ তাক। সময়ত ডান্স স্কুল পালোঁগৈ আৰু তাক ধুনীয়াকৈ স্কুটি ৰাইড এটা দি ফূৰ্তি লগোৱাই ঘৰ পোৱালোহি। চাওকচোন তাৰ কি ফূৰ্তি। এইটো কোন হিৰো চা লাষ্ট কৰিছে নি কোনোবাই? আমি চাই থকা নাই দেই, আমি নাই চোৱা। চাও আহি হাত ধুই তাক কোচত লৈছোহি। কিবা যেন ৰখি থকা হয় এই মুহূৰ্তটোলৈ। দিনটো তাৰপৰা দূৰত থাকি এই হাগটো যেন মোক লাগিবই। য'তে নাথাকি কিয় এইটো কাৰণে মই দৌৰি আহিব পাৰিম ঘৰলৈ। কিমান যে ভাল লাগে নহয় এই মুহূৰ্তবোৰ তাৰ লগত স্পেণ্ড কৰি। চাওকচোন নতুন চকলেট এটা খাই পেলাই সি কিমান ফূৰ্তি পাইছে। এইটো বোলে আইচ চকলেট। তাক ডান্স স্কুল যাওঁতেও লাগিব, আহোঁতেহে লাগিব। আকৌ এয়াও লৈ আহিলে নহয় তাইৰ ফেভৰেট হট হুইলছ গাড়ীবোৰ। চাওকচোন তাৰ লগত ময়ো কেনেকৈ সৰু ল'ৰা ছোৱালীৰ দৰে খেলিছোঁ। একচুৱেলি বহুত ভাল লাগে। এইবিলাকেই চাগে জীৱনৰ ফান মমেণ্টছ। কিন্তু ৰাতিপুৱাৰ পৰা দৌৰাদৌৰিখিনি কৰি অকণমান ভাগৰ লাগে। অকণমান নহয় বহুতেই ভাগৰ লাগে। অকণমান ৰৈ যাবলৈ মন যায়, কিন্তু পাৰিম জানো? চ' একাপ ব্লেক কফি হাতত লৈ নেক্সট কি কৰিম তাকে এনালাইজ কৰি আছিলোঁ। ইমান যে বিচনাত পৰি শুবলৈ মন গৈছিল নহয়। আপোনালোকে স্কুইড গেম চাইছেনে? যদি নাই চোৱা এবাৰ চাব, তাৰ ছেকেণ্ড ছিজন ওলাইছে। সেয়ে দেখি আজি আহোঁতে স্কুইড গেম ৰিলেটেড এটা মেগী অৰ নুডলছ পালোঁ। লৈ আহিলোঁ একদম এক্সাইটেড হৈ। তাকে বনাই খাই মজা লাগি গৈছে একেবাৰে। জ্বলা বাট বহুত টেষ্টি। এয়া মই আকৌ ওলালোঁ ডান্স ক্লাছলৈ। হয়, নিজৰ এটা পেশ্যন হয়। সৰুতে কৰিছিলোঁ, এতিয়া আকৌ ষ্টাৰ্ট দিছোঁ। আৰু আমাৰ এনুৱেল ফাংচন আহি আছে দেই। এয়া মোৰ ডান্স গ্ৰুপ। অকণমান প্ৰেক্টিছ কৰি লৈছোঁ। ভালকৈ নাচিব লাগিব ন ষ্টেজত বহুত বছৰৰ পিছত তাতে। আপোনালোকে গেছ কৰিব পাৰিছেনে মই কোনটো গানত নাচি আছোঁ? নাজানো কেনেকুৱা, বাট ডান্সে বহুত হেপিনেছ দিয়ে। কিবা যেন বাটাৰফ্লাইজ আহে পেটত। মানে সেই সৰুকালৰ ফিলিংছবোৰ চাগে আকৌ আহি গৈছে। আকৌ যেন সৰু হ'বলৈ মন গৈছে। মই ঘৰ আহি পালোহি এতিয়া। আকৌ লাষ্ট ফেজ অফ দ্য ডে কৰিবলৈ গৈ আছোঁ। নিজকে অলপ ফ্ৰেছন আপ কৰি আকৌ অলপ লগত খেলোঁ, তাক পঢ়াওঁ। তাৰ পঢ়া মানে খেলাই নহয় জানো? নাজানো এনেকৈ ভিডিঅ' মই সদায় দিব পাৰিম নে নোৱাৰিম, কিন্তু যেতিয়াই মন যাব, যেতিয়াই নিজৰ স্পেচিয়েল মমেণ্টছবোৰ কেপচাৰ কৰি ৰাখিব মন যাব, মই ভিডিঅ' কৰিম। কিজানি পষ্টো কৰিম। আপোনালোকে চাই ব'ৰ হোৱা নাইতো? নাই হোৱা চাগে, নহয় জানো? চ' নেক্সট ভিডিঅ' চাগে আমাৰ ট্ৰাভেল ভিডিঅ'জ হ'ব, আমি ৰিচেণ্ট ট্ৰিপটোৰ। এই চেনেলটোত ৰেচিপিজ, ট্ৰাভেল ভিডিঅ'জ এইবোৰ খুব আহি থাকিব। আমাৰ লেন্সৰ থ্ৰু দি পেলাই এই বিউটিফুল ৱৰ্ল্ডখন আপোনালোকক দেখুৱাম।
চাবচোন, কিজানি আপোনালোকৰো ভাল লাগে, লাগিবই। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফিউচাৰ ভিডিঅ'জবোৰ হেপ্পী হৈ চাব। তেনেহ'লে মই মোৰ স্কিন কেয়াৰ কণ্টিনিউ কৰোঁ দেই। নেক্সট টাইম লগ পাম। বাই।